হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। ব্লগ দিম বুলি ভাবি আচলতে ভিডিঅ'টো ষ্টাৰ্ট কৰা নাছিলোঁৱে। এই জামটো দেখিছে নহয়, মই স্কুল যাবলৈ ওলাইছোঁ দেই। সেইদিনাখন দুদিনমান আগৰ ভিডিঅ' হয়, গতিকে আজি গোটেইখিনি মানে একেলগে সাঙুৰি এডিট কৰি ব্লগটো দিবলৈ চেষ্টা কৰিলোঁ। ব্যস্ততাবশতঃ ভালকৈ ব্লগ দিব পৰা নাছিলোঁ। গতিকে কথাখিনি কওঁ, মানে সেইদিনাখন ৰাতিপুৱা ওলাইছোঁ মাত্ৰ। স্কুললৈ মই বহুত সময়ৰ আগতেই ওলাওঁ, যিহেতু মানে সময়তকৈ আগত গৈ পাই ভাল পাওঁ। গতিকে বহুত সময়ৰ আগতে ওলায়ো মানে ঘৰৰ ওচৰৰ পৰাই যাম। যোনকণতে মই টমটমত উঠোঁ, আপোনালোকক আগতে দেখাইছোঁৱে, আমাৰ একে ৰাস্তাৰ মুখতে। সেইখিনিৰ পৰাই যিহেতু হাইৱে হয়, একদম জাম লাগি আছিলে আৰু কোনোফালে মানে যাবৰ উপায় নাই। মানে দেখিছা নহয়, চাইকেলখিনিও যাব পৰা নাই, খোজকাঢ়ি গৈ আছে। তাৰপিছত মই কি কৰিলোঁ, আধা ঘণ্টামান জামত ফচি থকাৰ পিছত নহয় নামি দিলোঁ টমটমৰ পৰা। তাৰপিছত খোজকাঢ়ি পৰুৱা চেণ্টাৰলৈকে গুচি গ'লোঁ, যিহেতু পৰুৱা চেণ্টাৰলৈকে আছিলে জামটো। গতিকে মানে উপায় নোহোৱাত মানে তেনেকৈ যোৱাৰ কাৰণেহে অকণমান পলমকৈ হ'লেও স্কুল পালোঁগৈ। নহ'লে চাগে 10টা বজাতো আজি স্কুল নাপালোঁ হয়। আজি মানে সেই দিনটোৰ কথা কৈছোঁ, যিদিনা গৈ আছিলোঁ। আকৌ সেই অনুভৱটোৱে মানে চুই গৈছে। সেইদিনাখন যি পৰিস্থিতিত স্কুল পাইছোঁগৈ, বহুত মানে চিন্তা হৈ গৈছিলে যে গৈ নাপালে এতিয়া কি কৰিম, উভতিয়ে যাওঁ নেকি ঘৰলৈ, তেনেকৈও ভাবিছিলোঁ। কিন্তু কিবাকৈ পালোঁগৈ। এয়া দলঙৰ ওপৰত তাৰমানে বেছিকৈ জাম দেখিছে নহয়, এই ব্ৰিজখনৰ ওপৰত গাড়ী এখন বেয়া হৈ আছিলে, সেইটো কাৰণে এয়া অৱস্থা। আৰু তাৰপিছত পলমকৈ হ'লেও স্কুল গৈ পালোঁগৈ। অলপ পলম হৈছিলে। তাৰপিছত এয়া ছাত্ৰ ছাত্ৰীৰ মৰম দেখিছে নহয়, বকুল ফুলৰ মালা গুঠি দিছিলে। যিমানখিনি ভাগৰ লাগি আহিছিলে সকলোবোৰ পাহৰি গ'লোঁ। আৰু তাৰপিছত আহি ঘৰ পালোঁহি। ঘৰ পোৱাৰ পিছতহে আকৌ ভিডিঅ' কৰিছোঁ দেই। নৈয়ে মাৰ লগত পূৰা মানে ব্যস্ত হৈ আছিলে। তাই আৰু মাৰ লগতে থাকে, মই নাথাকাত। তাৰপিছত মই অহাৰ লগে লগে জোকাইছে, দেখিছে নহয় ফুলটো দি লৈ। আৰু এতিয়া মই ভইচ অভাৰ কৰি আছিলোঁ গোটেই ভিডিঅ'খিনি, গতিকে তাইৰ মাতটো আপোনালোকে শুনিয়ে আছে চাগে। যিহেতু ভিৰ ভাৰৰ কোলাহলখিনি দিবলৈ মন নাছিলে, গতিকে ভইচ অভাৰেই কৰিলোঁ। আৰু এয়া ঘৰ আহি পোৱাৰ পিছত দেই, তাৰপিছত আপোনালোকে দেখিব ইয়াৰ পিছত কি হৈছিলে। সন্ধিয়া সময়ত অকণমান ভাইটিৰ লগত টাউনৰ ফালে ওলাই গৈছিলোঁ আৰু তেতিয়া ল'লোঁ অকণমান ভিডিঅ'। অলপমান দৰকাৰী কামো আছিলে আৰু অলপমান বজাৰো আছিলে, গতিকে সেইখিনি কৰিবলৈকে গৈছিলোঁ। আৰু ইয়াতে কাম এটাত সোমাওঁতে অলপ সময় বহিব লগা হৈছিলে, গতিকে ভিডিঅ' কৰিছিলোঁ। মই ইমান ডাঙৰ কুৰ্তি এটা পিন্ধি গৈছোঁ, দেখিছেনে? এইটো আচলতে প্ৰেগনেঞ্চিৰ সময়তে লৈছিলোঁ। এদিনে পিন্ধিছিলোঁ। ইয়াৰ আগত কুৰ্তি নহয়, আচলতে কুৰ্তি ছেট হয়, কিন্তু এইটো মানে ডাবল XL চাইজৰ আছিলে, গতিকে ফিটিং কৰোৱা হোৱা নাই। এনেকৈ পিন্ধি গ'লোঁ হঠাৎ। আৰু তাৰপিছত আমি বজাৰ কৰিছিলোঁ, অকণমান গ্ৰছাৰী বজাৰ। তাৰপিছত আহি ঘৰ পালোঁ। এইটো গৈ আছে, টাটা কৰি দিয়া। লাজে লাগে, লাজ লাগিব। আমাৰ নৈয়ে আজিকালি এনেকৈ পকাত চুঁচৰিব পৰা হোৱাৰ পৰা, এখোজ দুখোজ দিব পৰা হোৱাৰ পৰা কোচত থাকিবলৈ ভাল নাপায়। কোচত লৈ থাকিলেও মানে এনেকৈ নামিব খুজি থাকে, গতিকে নামি যায় হয়। কোচত ল'ব নালাগিলেও তাইক ইমানেই বেছিকৈ চাই থাকিব লগা হয়, এতিয়া মানে আৰু বেছিহে ভয় হৈছে। অ'ত গৈ মানে অমুকটো তুলিব, মুখত দিব, তেনেকুৱা মানে অ'ত ত'ত গৈ এইবিলাক কৰি থাকে। এইটো বস্তু মুখত দিব, সিটো বস্তু ক'ৰবাত খুন্দা খাব, এইবিলাক মানে চিন্তাতে এতিয়া তাইৰ পিছত মানে অনবৰতে মানে চকু দি থাকিব লগা নিচিনা হয়। গতিকে আৰু সেয়া, মই ডিউটিত থকা সময়ততো মা দেউতাহঁতৰ লগতে থাকে অনবৰতে, আৰু মই অহাৰ পিছৰ পৰা ময়ো অনবৰতে তাইৰ লগতে ব্যস্ত হৈ থাকোঁ। তেনেকুৱাকৈ গৈ আছে সময়বোৰ। সেইটো কাৰণে সময়মতে ব্লগ দিয়াটো সম্ভৱ হৈ উঠা নাই। আৰু এয়া দেউতাৰ লগত দেখিছে নহয়, আঙুলি এটাত ধৰি এনেকৈ খোজকাঢ়ি থাকে। এইটো মানে দেউতাই শিকাইছে তাইক। মানে এতিয়া বাৰু এয়া হাতত ধৰি আছে, চাব অকণমান পিছত তাই অকল এটা আঙুলিত ধৰি লৈও তেনেকৈ গৈ থাকিব পাৰে। প্ৰায় মানে হৈছেগৈ খোজটো চিধা। এতিয়া মানে লাহে লাহে চাগে আৰু 1 মাহমানৰ ভিতৰত হৈ যাব। তাইৰ এতিয়া মই ভিডিঅ'টো আজি ভইচ অভাৰ কৰি থকাত মানে 11 মাহ চলি আছে। 11 মাহ কমপ্লিট হোৱাগৈ নাই, 11 মাহ চলি আছে। খুব সোনকালে কমপ্লিটো হ'ব। আৰু হয়তো চাগে 12 মাহ, মানে মই ধৰিছোঁ 1 বছৰমান যেতিয়া হ'ব, তেতিয়া চাগে পাৰা হৈ যাব নেকি ভালকৈ খোজকাঢ়িব, লাগিছে তেনেকুৱাই। দেউতাহঁতৰ লগত মানে এনেকৈ কাঢ়ি থাকে যে,
তাৰপিছত এয়া দেখিছে পাকঘৰৰ ফালে গৈ আছে আৰু তাই মানে অনবৰতে মাৰ লগত ইমান বেছিকৈ লাগি থাকে। মায়ে অকণমান আঁতৰ হ'লেই মানে তাই হয় তালৈকে চাব যাব, নহ'লে মাতি থাকিব তেনেকুৱা। মোৰ লগতো মানে ইমান বেছি নাই এটাচমেণ্টটো, যিহেতু মই মানে দিনটো এৰি থৈ যোৱাৰ নিচিনাই হয় ন, স্কুলত থাকোঁ। মোক ধুনীয়াকৈ টাটা দিও পঠাই দিয়ে স্কুললৈ, কিন্তু মা ক'তো যাব নোৱাৰে মানে। মা অকণমান ক'ৰবাত ওলালেই তাই কান্দা কাটা হুলস্থুল লাগি যায়। অনবৰতে খালি আইতা আইতাকে থাকিব। মায়ে মাছ বাচি আছিলে। তাৰপিছত আকৌ আপোনালোকক লগ পাইছোঁ আজি নেক্সট ডে', মানে আজি অকণমান ওলাই গৈছিলোঁ দেই, চিনেমাখন চাই আহোঁগৈ বুলি। আপোনালোকে চবেই চাগে গমেই পাইছে ভাইমন দা লাগি আছে নহয় জানো, মানে মুনীন বৰুৱাদেৱৰ জীৱনৰ ওপৰত আধাৰিত। গতিকে সেইখনে আজি চাই আহিলোঁগৈ আৰু বহুত বেছি ভাল লাগিলে। তাৰপিছত এটা কামো আছিলে অকণমান, সেইটোও কৰি আহিলোঁ। আৰু আজি হৈছে 5 জুন দেই, আজি আকৌ ভিডিঅ'ত লগ পাইছোঁ এনেকৈয়ে। আৰু আজি বিশ্ব পৰিৱেশ দিৱস সকলোৱে জানে, আৰু পৰিৱেশ দিৱসৰ মানে স্কুলৰ কাৰ্যক্ৰম শেষ কৰি ঘৰ পাইছোঁহি। এয়া নৈ আছে মাৰ লগত। আৰু এইবাৰৰ মানে প্ৰতিবাৰে যে এনেকৈ এনভাইৰনমেণ্ট ডে'ত মানে এটা থিম থাকে ন, এইবাৰৰ থিমটো হৈছে মানে এক পেৰ মা কে নাম। সেইটো কাৰণে মই ভাবিছোঁ যে ময়ো এই নেমু পুলিটো ৰুই দিওঁ। এইটো ষ্টুডেণ্টে অনা হয় স্কুলৰ। তাৰপিছত এই নেমু পুলিটো মানে ঘৰত মাৰ নামতে ৰুম বুলি লৈ আহিছোঁ। স্কুলতো বহুত গছপুলি ৰোৱা হৈছে আজি। আৰু এইটো মানে আমাৰ যিহেতু ঘৰত একেবাৰে জেগা নাই, আৰু এতিয়া মিস্ত্ৰীয়েও লাগি আছে, আৰু ইফালে ইটা পেলোৱা বালি পেলোৱা দেখিছে, পিছফালেও কাম আপোনালোকে দেখিছে আগৰ ভিডিঅ'ত। গতিকে বহুত বেছি জেগা নাই, যিহেতুটো সৰু গছ হয় গুল্ম জাতীয়। গতিকে ভাবিছোঁ এইটোকে ৰুই দিওঁ, থাকিলেতো ভালেই হ'ব, আৰু চেষ্টা কৰিব লাগিব ভালকৈ মানে জীয়াই তুলিবলৈ। বলক তেতিয়াহ'লে ৰুওঁগৈ। আৰু এই বস্তুটো মানে মোৰ এই ব্লগটোত সংযোগ কৰিব পাৰি বহুত বেছি সুখী হৈছোঁ। মাৰ লগত ৰুমগৈ, যিহেতু মাৰ নামত ৰুম ন। বলক তেতিয়াহ'লে, আমাৰ নৈও আছে। এইটো কাটা আছে ধুনু, এইটো নুচুবা। ধুনু মা এইটো চোৱা কি হৈ আছে, মুখখন উৰণি লৈ আছে। উৰণি নহয়, গোটেই মুখটো কি কৰি আছে। তাৰপিছত এতিয়া পাৰ্চেল এটা আহিছিল যে, সেই পাৰ্চেলটো খোলোঁ বলক। এইটোত আছে এটা ড্ৰেছ। এইবাৰ ড্ৰেছটো মই হোৱাইট কালাৰত অৰ্ডাৰ কৰিছিলোঁ, আৰু গৰমত পিন্ধিব পৰা খুব ধুনীয়া এটা মেক্সি ড্ৰেছ হয়। এনেকুৱা ড্ৰেছ বহুদিনেই হ'ল কিনাই হোৱা নাছিলে। চেলোৱাৰ চুট, কুৰ্তি ছেট এইবিলাকতো কিনি আছিলোঁ। তাৰপিছত হঠাৎ মানে দেখি ভাল লাগিলে। বহুতকেইটা কালাৰ অপশ্যন আছিলে যদিও বগাটো মানে গৰমৰ প্ৰতি মানে লক্ষ্য ৰাখি বগাই দিলোঁ, যিহেতু এতিয়া গৰম দিন পৰিছে। গতিকে বগাটো পিন্ধিলে ভালো লাগে, আৰু কাপোৰটো যে বহুত বেছি ধুনীয়া কোমল কাপোৰ হয়। দেখাত এইটো মানে হয়তো চিফন বা জৰ্জেট বুলি ভাবিছে যদিও সেইটো কাপোৰ নহয়, একদম বেলেগ টাইপৰ এটা মানে কাপোৰ, কোমল কোমল হয়, বহুত বেছি ধুনীয়া হয়। এইটো ফ্লিপকাৰ্টৰ পৰাই লৈছোঁ। কোনোবাই যদি বিচাৰে অৰ্ডাৰ কৰিব পাৰিব। বহুত কালাৰ অপশ্যন আছে, ৰঙা, হালধীয়া তেনেকুৱা। মই বগাটো দিছিলোঁ, বগা ড্ৰেছ যিহেতু নাছিলে। এইটো পিন্ধিও চালোঁ। তাৰপিছত আবেলি সময়ত অকণমান বাহিৰলৈ ওলালোঁ। নৈয়ে আগৰে পৰা মাৰ লগত ফুৰিয়ে আছিলে। ময়ো অকণমান ভৰি হাত মুখ ধুই মেলি এনেকৈ ওলালোঁ। অকণমান খোজকাঢ়ি দিলে ভালো লাগে। আজিৰ ভিডিঅ'টো সামৰিছোঁ দেই, বাই।